ৰাতিপুৱা ইমান মৰম মনটোৱে ভাল লাগি গ'ল দেই। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছা। আজি একদম এটা ফ্ৰেছ ভিডিঅ' সৈতে একদম ফ্ৰেছ চিষ্টেমত ষ্টাৰ্টিং কৰিছোঁ ভিডিঅ'টো, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা বুলি আশা ৰাখিলোঁ। এতিয়া ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ ব'লা। ভিজাই হওক লাগিলে শুকানেই হওক, হেপিয়াই মেলি য'ত ত'ত সিহঁতি মানে ভিউজৰ বাবে নিজৰ হেৰিখনো দেখাই দিব পাৰে, নিজৰ হেৰিটোও দেখুৱাই দিব পাৰে। ইহঁতবিলাকৰ একো লাজ শৰম বোলা বস্তুটোৱেই নাই। এই হেৰিখন মানে এই জিভাখন দেখিছা নাই তাইক কেনেকুৱা কৰিছে? যেনিবা তাই একদম সেই লণ্ডনৰ এই অপেশ্বৰীজনী এই হেৰিটো মানে কি তাইৰ এই পেটটো লাগিলে পেটটোও দেখাওক, জিভাখনেই দেখাওক, হেৰিখনেই দেখাওক, তাই হেৰিটোৱে দেখাওক, মানে ভিউজ পালেই হ'ল আৰু ভাইৰেল হ'লেই হ'ল আৰু। সেই জিভা পেট চেট মানে হেৰি চেৰি চব দেখাই দিলেই হ'ল আৰু। এইবিলাকৰ লাজ শৰম নাই অপেশ্বৰীহঁতৰ। মা পাপাক কৈছে যে মা পাপা আমি লগৰ ছোৱালীজনী বাৰ্থডে খাবলৈ যাওঁ। লগৰ ছোৱালীজনী বাৰ্থডে পাৰ্টি আছে। তাৰ পাছত এই অপেশ্বৰী কেইজনীয়ে বাৰ্থডে পাৰ্টি খাবলৈ গৈ কি পাৰ্টি কৰি আছে তোমালোকে নিজে চাই লোৱাচোন। দেখিলে নহয় আপোনালোকে কি পাৰ্টি কৰি আছে এইকেইজনীয়ে গৈ। গতিকে এনেকুৱা ধৰণৰ নৰপিকাশ, এনেকুৱা ধৰণৰ ছয়তান ছোৱালী যাৰ ঘৰত আছে তেওঁলোকৰ ঘৰলৈ মই এটাই অনুৰোধ জনাম যে আপোনালোকে যদি অকণমানো গম পায় যে লগৰ বাৰ্থডে খাবলৈ গৈ বা লগৰৰ ঘৰত কিবা পাৰ্টি খাবলৈ গৈ এনেকুৱা ধৰণৰ কাৰুকাৰ্যবিলাক কৰি আছে, সিহঁতি ঘৰলৈ অহাৰ পাছত একদম চিধাই চোৰাত পাত সানি দিব, লগতে বিজলকীয়া একদম গোটা বিজলকীয়া লৈ চকুৱে কাণে একদম য'ত ত'ত সুমুৱাই সানি দিব। ইহঁতৰ মেইন উপায় হ'ল মানে ভাল কৰাৰ উপায় হ'ল এইটোৱে। আৰু যদি ভাল নহয় একদম টিকাফটীয়া ৰ'দত ওপৰলৈ মূৰ কৰি একদম তলত জুই একুৰা জ্বলাই একদম খৰিকা লগাই থৈ দিব, নিমখ অকণমান লগাই। আৰে অপেশ্বৰী, তোৰ যদি ইমান দেখুৱাবলৈ মন গৈছে তই বিয়া হৈ ল সি মতাৰ আগত এইবিলাক নক্সা কৰি থাক, হেঁচা মেলা টিপা মেলা মতাৰ আগত কৰি থাক। এই কেমেৰাটো আগত লৈ এই গোটেই অসমৰ ৰাইজৰ আগত তোৰ এইবিলাক অসমীয়া ছোৱালীজনী হৈ কিহৰ এইবিলাক লীলা খেলাও তোৰ নটি চাল্লা, কিহৰ লীলা খেলা? এই তহঁতৰ নিচিনা এই নটি এই বাৰে ঘড়ীবিলাকৰ কাৰণে আমাৰ গোটেই অসমীয়া জাতিটোৰ এই ছোৱালীবিলাকৰ বদনাম, নাৰীবিলাকৰ বদনাম। আমুকত বোলে আমুক ছোৱালী তামুকটো হ'ল, গোটেই এজনী ছোৱালীৰ কাৰণে গোটেই ছোৱালী মানে জাতটোৱে ধ্বংস কৰি দিলি তহঁতি নৰকতো স্থান নাপাবি বাৰে ঘড়ীহঁত। হয় নি? এইবিলাক আমি লীলা খেলা চব গম পাওঁ। তোমালোকৰ নিজে ঘৰত 9টা-10টা বজালৈকে শুই থাকে, তাই আকৌ মোক 6টা বজাত জগুৱাই দিয়ে। এইবিলাক প্ৰেম কৰি থাকোঁতে বেবী চুনা মোনাত চব কথা ওলাব। তোমাক বেবী ৰাতিপুৱা মই সোনকালে শুই উঠি চাহ বনাই দিম, নাস্তা বনাই দিম। বিয়াৰ পাছত সেই 10টালৈকে শুই থাকিবি, সেই গিৰিয়েৰে গৈ পিনি ভাত বনাই দিব লাগিব, চাহ বনাই মাতিব লাগিব। হেৰা আহা আকৌ মই চাহ বনালো নহয় খাওঁ। এইবিলাক তোমালোকৰ লীলা খেলা কথা মই চব বুজি পাওঁ। 9টা বজাত শুই উঠা মানুহ 6টা বজাত আমাক উল্টাই জগুৱাই দিব, কথা ক'বলৈ আহিছে। তো গাইছ, এতিয়া আমি দেখুৱাবলৈ গৈছোঁ যে আমাৰ অসমত নতুনকৈ শিখৰৰ বেপাৰী জন্ম হৈছে। শিখৰৰ বেপাৰী এজনী জন্ম হৈছে। শিখৰৰ বেপাৰীজনীনো কোন আপোনালোকে চাই লওকচোন। হয়, দাদাই খাব, নানীয়ে খাব, নানাই খাব, চবেই শিখৰ খাব। আৰু আমি গম পালোঁ যে তই শিখৰ নেখালে তোৰ হাগাই নোলায়। কিন্তু মোক শিখৰ নালাগে, তোৰ সেই পিন্ধি থকা কাৰ্টুনবিলাক দে। মই হ'লো চানা বেপাৰী, মই এটা চানা বেপাৰীৰ কাৰণে তোৰ কাৰ্টুনবিলাকহে মোক প্ৰয়োজন হৈছে। দে কাৰ্টুনবিলাক মই এৰাই লওঁ, দে পটাপট এৰাই লওঁ। কাৰ্টুনবিলাক এৰাই পিনি দেখিলোঁ দেখোন তোৰ গোটেই পাহাৰ পৰ্বত আকাশ পাতাল চব জিলিকি পৰিলে। তই বাৰু ইমান ফাল্টু মানুহ হ'ব লাগে নে? তলত কিবা এটা পিন্ধিব লাগে নে নাই? মই চানা বেপাৰী হৈ জানোৱেই এই কাৰ্টুনবিলাক মোক ল'মেই কাৰ্টুনবিলাক লৈ লওঁতে গোটেই ধ্বংস মানুহৰ আগত তোৰ গোটেই পৃথিৱীখন জিলিকি পৰিলে। আকৌ এবাৰ প্ৰেমত পৰিম বুলি ভাবিছো। হয়, আকৌ এবাৰ তুমি প্ৰেমত পৰিবা। তাৰ পৰা কি হ'ল তুমি কোৱাচোন বাৰু? আকৌ এবাৰ তুমি প্ৰেমত পৰিবা, তাৰ পাছত বাৰু কি হ'ল তুমি কোৱাচোন বাৰু? এবাৰ ধোকা নহয়, চেনি খাম বুলি ভাবিছো।
অহ কথাটো সেইটো মানে ঠিকে আছে আগতে তুমি জাতিবাদো পাইছিলা এতিয়া তোমাক ভলুকাবাদো দৰকাৰ হ'ল একো নাই আগতে জাতিবাদো পাওঁতে তোমাৰ মানে মনটো নভৰিলে এতিয়া তুমি চেনি খাই সেই ভলুকাবাদো পাব লাগে তোমাৰ মানে ভলুকাবা হ'লে মন গৈ আছে একো নাই খাই থাকা চেনিয়ে খাই থাকা যেতিয়া কিন্তু ভলুকাবাদো পাই যাবা তেতিয়া কিন্তু মোক নকবা আহি যে ভলুকাবা দি মোক পুৰা চুগাৰ ওলোৱাই দিলে একেবাৰে এই দুদিনীয়া জীৱনটোক লৈ অহংকাৰ কৰি কি লাভ আহা আমি সকলোৱে নিজে নিজৰ মাজত মিলাপ্ৰীতিৰে পতি যাওঁ তুমি মোক পতাবলৈ চেষ্টা কৰা মই হাঁহি পতি যাওঁ এই দুদিনীয়া জীৱনটোত অহংকাৰ কিহৰ আহা আমি সকলোৱে মিলিজুলি সাগৰী পানৰীবিলাকৰ লগত একেলগে হাগি যাওঁ এনেকুৱা বিধটো সাগৰী পানৰীয়ে হ'ব লাগিব কাৰণ একদম টান হাগা নোলোৱা মানুহেতো পটককেতো নকয় নিজে পতি যাওঁ বুলি একদম টান হাগা নোলোৱা ছোৱালীয়েতো পটককে নকয় ন আহা আমি চবেই মিলি পতি যাওঁ ভাল মানুহে কেতিয়াও নকয় এই সাগৰী পানৰীবিলাকেই কয় যাৰ কাষ্টমাৰ নাই নিজে কয় আহা আমি পতি যাম আহা আমি পতি যাওঁ আহা মানে কাষ্টমাৰ নাই আই লাভ ইউ বালৰ আই লাভ ইউ হা বাবু সোনা এনেকে নকবা বালৰ বাবু সোনা হা शाबाश बेटा দুদিনৰ কাৰণে আহিব আহি কষ্ট দি গুচি যাব তাই লেভেলটো চা এটাৰ লগত থাকি 10টাৰ লগত চেনি খাবি তেতিয়া কি দুদিনৰ কাৰণে নাহিটো কি 10 বছৰৰ কাৰণে আহিব নি বাৰে ঘৰি মোৰ মায়ে মদ খোৱা ল'ৰা বেয়া পায় তাৰপৰা কি হ'ল তোমাৰ মায়ে যেনিবা মদ খোৱা ল'ৰা বেয়া পায় তাৰপৰা কি হ'ল আৰু ময়ো বেয়া পাওঁ কিন্তু তুমি মাজে মাজে মদ খাবা দিয়া কাৰণ মদ খালে তুমি বেছি মৰম কৰা হয় নি মদ খালে বোলে মৰমটো বেছি কৰে সেই ভণ্টি মদ খোৱাৰ পাছত কিন্তু সেই মুখৰ ভাষাবিলাকো বহুত বেলেগ হৈ যায় চাৱনীবিলাকো বহুত বেলেগ হৈ যায় নলাই নৰ্দমাই ঢেল খাইও পৰি থাকে কিন্তু মৰমী তুমি তাকে মৰম কৰিবা নি বাৰু গতিকে এটা কথা ক'ব বিচাৰোঁ যে ইমান ডাঙৰ ক্ৰিয়েটৰে যদি মদ ভাঙৰ ওপৰত যদি মানে কণ্টেণ্ট বনাই দেখিবলৈ ভাল নালাগে মদ খালে মৰম বেছি বাঢ়ে মদ খালে ভাল পোৱা বেছি বাঢ়ে এইবিলাক কণ্টেণ্ট মোৰ মতে একো ভাল কণ্টেণ্ট নহয় এইবিলাক ঘাটিয়া কণ্টেণ্ট বুলি কয় এইবিলাক কণ্টেণ্টৰ ওপৰত ভিডিঅ' নবনোৱাই ভাল আজি মদ খাই আমুকটো কৰিছে মদ খাই তামুকটো কৰিছে মদক প্ৰমোশ্যন কৰি লাভ কি আছে কিডাল আছে মদ খাই দিয়াৰ লগে লগে নিজৰ বাপেকে পুতেকক চিনি নাপায় মদ খাই দিয়াৰ পাছত নিজৰ পুতেকে মাকক চিনিয়েই নাপায় নিজৰ অস্তিত্বই নাইকিয়া হৈ যায় ৰাস্তা দি গৈ থাকে ধলং পলংকে মই নিজে দেখিছোঁ চাইকেল ওপৰত মানুহ তলত নলাৰ তলত সোমাই আছে সেই মদৰ কি ভেলু আছে নামটো শুনিবলৈ কেনেকুৱা মদাহী গতিকে কণ্টেণ্টবিলাক অলপ চাই চিতি মানুহে কণ্টেণ্ট বুলি ভাবিব লাগে আৰু কমেডি বুলি ভাবিব লাগে ये बड़ी अच्छी बात कही आप তো গাইজ এটা ভিডিঅ'ত তোমালোকক দেখুৱাবলৈ মানে গৈ আছোঁ তোমালোকে ভিডিঅ'টো চোৱা ভিডিঅ'টো চাই পিনি মই কেইটামান কথা ক'ম তোমালোকে বৰ্তমান ভিডিঅ'টো চাই লোৱা গতিকে এই ভিডিঅ'টো যে দেখিলা এই ভিডিঅ' যদি আৰু অলপ যদি তলৰ পৰা যদি ষ্টাৰ্ট কৰিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন তোমালোকৰ মনত বাৰু এনেই খেলাইছে নি বাৰু আৰু অকণমান তলৰ পৰা যদি ভিডিঅ'টো ষ্টাৰ্ট কৰিলেহেঁতেন মোৰ মনত কিন্তু এটা খেল খেলাইছে যে আৰু অকণমান যদি ভিডিঅ'টো তলৰ পৰা ষ্টাৰ্ট কৰিলেহেঁতেন তেতিয়া চাগে গোটেই পৃথিৱীখনত চাগে ভূমিকম্প হৈ গ'লহেঁতেন আমাৰ হিয়াবায়ে গোটেই অসমখনত ভূমিকম্প লগাই দিলেহেঁতেন আকাশ পাতাল পাহাৰ পৰ্বত একোৱেই বাকী নাই তাই মানে দেখুৱাবলৈ এতিয়া তাই ভূমিকম্প মানে কৰিবলৈহে বাকী থাকিলে আৰু অকণমান যদি তলত যদি ভৰাই দিলেহেঁতেন মোবাইলৰ কেমেৰাটো যেতিয়া ভূমিকম্প ডাইৰেক্ট আহি গ'লহেঁতেন চাল্লা হিয়াবাই কিন্তু কম নহয় দেই তুমি হিয়াবাই মানিছোঁ তোমাক I got broads in Atlanta. তো ফ্ৰেণ্ডছ আজি ভিডিঅ'খিনি ইমানখিনি আছিলে যদি ভাল পালা মোৰ পেজটো ফ'ল' কৰি ছাইডৰ বেলটো ক্লিক কৰি থবা আৰু অলপ মৰম দিবা লখিমপুৰ ৰোষ্টাৰ বয় তোমালোকে ভিডিঅ'বিলাক চোৱা কিন্তু মোক ফ'ল' নকৰা ফ'ল'টো কৰি দিবা অলপ সাহস পাম তোমালোকৰ সেই এটা ফ'ল'ত মই বহুত সাহস পাম আৰু এনেকুৱা ধৰণৰ মজা ভিডিঅ' একদম মজা মানে ট্ৰেণ্ডিঙত মজা একদম যিবিলাক চলি আছে সেইবিলাক আনি ধুবলৈ চেষ্টা কৰিম আৰু মোৰ ধোৱাটো কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰি জনাবা আৰু যদি তোমালোকৰ ওচৰত যদি এনেকুৱা ভিডিঅ' লিংক থাকে মোক কমেণ্টত পিন কৰি দিবা নহ'লে মোক মেছেজ কৰি দি দিবা তেতিয়া মই একদম চাবোনেৰে ধোৱা নিচিনা সিহঁতক ধুই দিম গতিকে আজিলৈ আহিলোঁ বাই